নমস্কাৰ প্ৰিয় দৰ্শকসকল, মই আপোনালোক সকলোকে খৰগী মিছনলৈ স্বাগত জনাইছোঁ। তো আজি মই আপোনালোকক দেখাব লৈছোঁ এনেকুৱা এটা দলং, যিটো দলঙৰ দ্বাৰা আমাৰ বহুত সুবিধা হৈছে। তাৰমানে এই ৰাস্তাৰে অহা যোৱা কৰোঁতে বহুতৰ সুবিধা হৈছে। কাৰণ অসুবিধাটো হ'ল মই আপোনালোকক দেখুৱাই দিছোঁ কি অসুবিধা, চাই লওক। সুবিধাটো হৈছে এই ৰাস্তাটো ট্ৰেইন লাইন আছে যে এয়া ট্ৰেইন লাইন আপোনালোকে দেখিছে। এইফালৰ পৰা এইফালে পাৰ হওঁতে যদি কিবা কাৰণ ট্ৰেইন আহি যায়, আহি গ'লে ইয়াতে ৰৈ থাকিব লাগে। ইফালৰ পৰা ইফালে যোৱাজন ইয়াতে ৰ'ব লাগে আৰু সিফালৰ পৰা ইফালে অহাজন সৌ তাতে ৰ'ব লাগে। যাৰ কাৰণে কেতিয়াবা ইয়াত আহি ডিউটি কৰিবৰ কাৰণে বহুতৰে অসুবিধা হয়, বা কিছুমানে অফিচিয়েলি কামত যাবৰ কাৰণে বা কিছুমানে কলেজত যাবৰ কাৰণে বহুত দেৰি হৈ যায় এই ৰাস্তাটোৰ কাৰণে, এই ট্ৰেইন লাইনটোৰ কাৰণে। তো এতিয়া মানে এই প্ৰব্লেমটো দূৰ হয়, এতিয়া সুবিধা হ'বলৈ গৈ আছে। তাৰমানে এই ব্ৰিজটো হৈ গৈছে। এই ব্ৰিজটো চাওক, দেখিবলৈ কি সুন্দৰ, ইয়াতকৈ বহুত ভাল হ'ব। এতিয়াও মানে সম্পূৰ্ণ হোৱা নাই, এতিয়া প্ৰায় 80% হৈ গৈ আছে। তো এই বছৰতে তাৰমানে খুব সোনকালে এই ব্ৰিজটো মানে অপেনিং হ'ব। তো এনেকুৱাই লাগিছে, কাৰণ বহুখিনি কাম ইতিমধ্যে শেষ হৈ গৈছে। মই এতিয়া বৰ্তমান উপস্থিত আছোঁ ইয়াতে, আৰু লগতে ইয়াৰ পৰা কি ধুনীয়া এটা সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা যায় আপোনালোকক মই দেখুৱাই দি আছোঁ। আপোনালোকে চাই গৈ থাকক। চাওক, মই আৰু ইয়াৰ পৰা ইমান সুন্দৰ মানে একদম সৌন্দৰ্য দেখা পোৱা যায়। তো আপোনালোকক মই দেখুৱাই দি আছোঁ, আপোনালোকে চাই গৈ থাকক। এইফালে এয়া ট্ৰেইন ৰখি আছে, এইটো হ'ল দলংখন। মই পাৰ হৈ আহিছোঁ, সৌ তাত মোৰ বাইকখন থিয় হৈ আছে। তাৰপিছত এইফালে চাওক, এইফালে ট্ৰেইন ৰৈ আছে। এইটো চাগে অলপ পিছত যাব, আৰু এখন মালগাড়ী হয়। তো এখন ৰৈ আছে। আৰু এইফালে চাওক, এইফালে পূবৰ ৰঙাবেলি সুন্দৰকৈ ওলাই আছে, পূবৰ ৰঙাবেলি ওলাই আছে। আৰু লগতে আৰু এইফালেও আছে, এইফালে হ'ল কোম্পানীটো আছে, ষ্টাৰ চিমেণ্ট কোম্পানীটো। তাৰপাছত আৰু এইফালে ধৰি লওক সুন্দৰ মানে ভিউ চাওক, এই সুন্দৰ ভিউ। এতিয়া খুব ৰাতিপুৱা হৈ আছে কাৰণে অলপ আপোনালোকে স্পষ্টকৈ দেখিবলৈ পোৱা নাই। তো যেতিয়া পোহৰ হৈ যাব, মানে কি সম্পূৰ্ণ ৰ'দ দিবলৈ আৰম্ভ কৰিব, তেতিয়া খুব সুন্দৰ লাগিব। আৰু এতিয়া চাওক, এইফালে একেবাৰে সুন্দৰ। মই এতিয়া আপোনালোকক দেখুৱাই গৈ আছোঁ, সেইফালে আপোনালোকে দেখিবলৈ পাব। আৰু সেই তাতে যিটো গছ এডাল আছে, গছ এজোপা আছে, আৰু সেইখিনি খুব সুন্দৰ লাগে। তাতে আগতে ছাইডত শ্বুটিং হৈছিল, আৰু এই দলংখন হোৱাৰ কাৰণে খুবেই ভাল হ'বলৈ গৈ আছে। তো বলকচোন মই বাইকখন ষ্টাৰ্ট কৰি তাৰপিছত সেইফালে গৈ থাকোঁ। তো আপোনালোকক মই যিদিনাখন অপেনিং হ'ব সেইদিনাখন আকৌ ভালকৈ দেখুৱাম। তো বলক ষ্টাৰ্ট কৰি মই গৈ থাকোঁ। চাওক দলংখন কেনে লাগিছে।